আকাশ ফুকন মিচিং এৰিয়াত প্ৰৱেশ নিষেধ জেৰগাঁও সমষ্টিৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ টায়ুং গাঁও চাৰিআলিত মিচিং ৰাইজে বিজেপি পালি নেতা আকাশ ফুকনৰ প্ৰতিমূৰ্তি দাহ কৰে। অনিৰ্দিষ্ট কাললৈ মিচিং জনবহুল অঞ্চলত আকাশ ফুকনৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা। জেৰগাঁও সমষ্টিৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ মিচিং ৰাজ্যৰ বিজেপি পালি নেতা আকাশ ফুকনৰ প্ৰতিমূৰ্তি দাহ। আকাশ ফুকনে এটা ফোন কলত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক অশ্লীল ভাষাৰে গালি পৰা ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পাছতে সমগ্ৰ অসমতে মিচিং ৰাইজ ক্ষোভিত হৈ পৰা দেখা গৈছে। ডক্টৰ ৰণোজ পেগুক যদি ভৰিত ধৰি ক্ষমা নোখোজে, পালি নেতা আকাশ ফুকন মিচিং জনজাতি বসতিস্থল অঞ্চলত অনিৰ্দিষ্ট কাললৈ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰে। চক এইকেইদিন এটা ভাইৰেল হৈ আছে। অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক আকাশ ফুকন নামৰ এজন দালালিয়ে তৰল মন্তব্য কৰা দেখা গৈছে। আৰু তেখেতে এটা কথা কৈছে ভাইৰেলত যে মিচিং জাতিক দালাল কৰি লিডাৰ হৈ MLA মিনিষ্টাৰ বনিছে। গতিকে আকাশ ফুকন ডাঙৰীয়াক আমি এটা প্ৰশ্ন কৰিছোঁ যে ৰণোজ পেগু ডাঙৰীয়াই মিচিং জাতিক কি দালাল কৰিলে এইটো উত্তৰ দিব লাগিব। অন্যথা সমগ্ৰ অসমত মিচিং এলেকাত আকাশ ফুকনক আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। যদি তেওঁ প্ৰশাসনিক বিষয়া বা গুণ্ডা বাহিনীলৈ প্ৰৱেশ কৰে তাৰ প্ৰত্যুত্তৰ দিবলৈ আমি সাজু আছোঁ। বিজেপিৰ পালি নেতা আকাশ ফুকন শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ভৰিৰ তলৰো যোগ্য নহয়। আকাশ ফুকন দালাল আদি শব্দৰে সকীয়াই দিয়ে মিচিং ৰাইজে। আকাশ ফুকন নামৰ বিজেপি এজন দালালিয়ে যেনেদৰে আমাৰ ৰণোজ পেগু ডাঙৰীয়াক মিচিঙৰে নহয়, তেওঁ অকল সমগ্ৰ অসমৰে জনজাতি এজন লিডাৰ হয়। তেখেতে সঁচাকৈ 1 নম্বৰ লিডাৰক তেনেধৰণে তেওঁ অশ্লীল বাকাৰে যি মন্তব্য আগবঢ়াইছে, সঁচাকৈ আমি তেওঁ গৰিহণা দিছোঁ আকাশ ফুকন ডাঙৰীয়াক। আৰু তেখেতে যদি মিচিং অঞ্চলত যদি প্ৰৱেশ কৰে, আমি তেওঁক সম্পূৰ্ণ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু আছোঁ। যিমান যেনেকৈ পাৰোঁ তেওঁক আমি প্ৰত্যুত্তৰ দিম। বিশেষকৈ তেওঁ ৰণোজ পেগুৰ লগত তেওঁ ডিবেট কৰিবৰ কাৰণে তেওঁ যিটো মন্তব্য আগবঢ়াইছে, কিন্তু আমি তেওঁৰ লগত ডিবেট কৰিবৰ কাৰণে সাজু আছোঁ। তেওঁ ৰণোজ পেগুৰ বৰিৰ তুল্য নহয়, আচলতে বৰিৰ পাত্ৰৰ তুল্যও নহয়। এইজন মানুহে ৰণোজ পেগুৰ লগত কি ডিবেট কৰিব? সঁচাকৈ আমি দুখ পাইছোঁ তেনেধৰণৰ মন্তব্য কৰাৰ কাৰণে। যদি আকাশ ফুকনে আমাৰ মিচিং ঐতিহ্যগত এলেকাত যদি প্ৰৱেশ কৰে, তেওঁৰ প্ৰত্যুত্তৰ আমি দিয়াত আমি সাজু আছোঁ। জেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।